मार्केट में तो अभी हम लोग यहाँ गाइस আমি ইয়াতে এতিয়া বজাৰ কৰিম এইবিলাক বজাৰ কি কি মাছ নেকি এইবিলাক আমাৰ ইয়াতে পিঁয়াজ বহাই দিয়া হৈছে আমাৰ চিকেন বনাই দিয়া আলহীবিলাক তো এতিয়া তোমালোকে কোৱা কেনেকুৱা হৈছে ক'বা দেই কেনেকুৱা হৈছে মই খাই লওঁ দিব গৈ আছোঁ গাইছ গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ ব্লগ লৈ আহিছোঁ আজি ব্লগটোত মানে আজি মোৰ ঘৰত গেষ্ট আহিব একচুৱেলি মোৰ ফ্ৰেণ্ড কেইজনী ভাত খাবৰ কাৰণে মাতিছোঁ চ' তাৰে ওপৰত এই ব্লগটো বনাম চ' সদায়তো মই বেলেগৰ ঘৰতে খাই ঘূৰি থাকোঁ আৰু এনেকৈ চ' আজি মানে মোৰ ঘৰত মাতিছোঁ সিহঁতক গেষ্ট হিচাপে চ' আজি অলপ অতিথি সৎকাৰ কৰিম মই তো আজি কিবা কিবি ডিছ বনাব লাগিব চ' এতিয়া মই একচুৱেলি মই হঠাতে হ'ল প্লেনিংটো বজাৰ চজাৰ একেবাৰে কৰা নাছিলোঁ চ' এতিয়া মই মাৰ্কেটত যাম বজাৰ কৰিবৰ কাৰণে কিবা কিবি কিনিবৰ বাবে ব'লক গাইজ চ' এতিয়া মই বেগ লৈ লৈছোঁ এতিয়া मार्केट में जाएगा खरीदने के लिए सामान तो गाइस ये मेरा पर्स 6 साल पुराना है अभी भी मैं इसको यूज़ कर रही हूँ इतना पुराना पर्स और अभी पर्स लेकर अभी दुकान जाऊँगी और मैं এতিয়া যাই আছোঁ দোকানত বজাৰ কৰিবৰ কাৰণে অলপ মাৰ্কেটত গাইজ অলপ বজাৰ কৰি আহোঁ গাইজ মই এতিয়া গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে মাৰ্কেটত চ' মাৰ লগত গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে চবলৈ গাই যাব বজাৰ কৰি আহোঁ এতিয়া বজাৰত আহিলোঁ চ' অলপ বজাৰ কৰোঁ ইয়াতে কি পাওঁ চাওঁ দেই গাইজ চব্জি মাৰ্কেটত এইবিলাক হৈছে মাৰ্কেট হ'ব सब्जी बाजार ये मतलब सब बाजार गाइस मार्केट में आए हैं बाजार करने के लिए तो अभी हम लोग ऐसे बाजार कर लेते हैं तो ये हमारा यहाँ का लोकल बाज़ार है यहाँ पे सब मिल जाता है तो ऐसे बाजार 40 गाइस আমি ইয়াতে এতিয়া বজাৰ কৰিম এইবিলাক বজাৰ আলু কা বজাৰ এইবিলাক কিমানকে নেহুৰটো লওঁ না নেহুৰ কিমান এইবিলাক কি চুটকি মাছ নেকি চুটকি মাছ জলকীয়া 3টা 20 টাকা তো বিলাইজ হয় এইটো কেঁকুৰা হয় এইবিলাক আমি এতিয়া এটা বজাৰ হৈ গ'ল আমাৰ বজাৰ কৰিলোঁ আমি গৈছোঁ তাই বজাৰ কৰি দামটো দিয়া নাই ন আমাৰ এতিয়া বজাৰ হৈ গ'ল আমি বজাৰ কৰি গৈ আমাৰ মোৰ নহয় মেম্বাৰ দুজন ঘৰত গৈ আছোঁ এতিয়া ঘৰত যাই কিনে বনাব লাগিব এইবিলাক মই এতিয়া বজাৰ কৰি ঘৰলৈ গৈ আছোঁ চ' মোৰ হাতত দেখিছে ইমান ডাঙৰ এটা বেগ পুৰা হাত বিষাই গৈছে গাইজ এফালে গৰমো লাগিছে কষ্ট হৈছে আজি পুৰা মই এইখিনি পুৰা টায়াৰ্ড হৈ গ'লোঁ গাইজ চ' অলপমান প্লিজ ৰেষ্ট কৰিম চ' ফ্ৰেণ্ডসকল মই মানে এই বজাৰৰ পৰা আহিলোঁ চব বজাৰ কৰিলোঁ আৰু এতিয়া খানা বনাব যাব লাগে তো অলপমান ইয়াতে অলপ আৰাম কৰি লৈছোঁ বিচনাত কাৰণ ভাগৰ লাগি গৈছে পুৰা দোকান ঘূৰি বজাৰ কৰি চ' অলপমান ইয়াতে অলপ লেটি গ'লোঁ বিচনাখনত
চ' অলপ পিছত যাম আৰু কিটচেনত যাই কেনে ভাত বনাব লাগিব গাইজ কাৰণ এতিয়া বাজিছে 12টা ত' এতিয়া চব ৰেডি কৰিব সময় হৈছে মোৰ ভণ্টিহঁতে কৰি আছে অলমষ্ট ৰেডি কৰি আছে ত' অলপমান হেল্প কৰিব যাব লাগিব মই বনাব লাগিব অলপ চলপ ত' ব্লগটো চাই যাওঁ গাইজ ৱাচ মাই ব্লগ চলো গাইজ কিচেন में चलते हैं अभी কিচেনত খানা ৰেডি কৰি আছোঁ বৰ্তমান এতিয়া মানে বৰ্তমান খানা যাই যোগাৰ চলি আছে এতিয়া খানাৰ মানে যাই যোগাৰ চলি আছে মছলা বনি আছে তাৰপিছত এতিয়া মই অলপমান চব্জি তব্জি কাটো পূৰা মহাৰাণী হিচাপে বহি আছোঁ আহি কেনে কল এতিয়া বহি থাকিব নোৱাৰি কাৰণ গেছ আহি যাব আমাৰ সোনকালে চ' এটা বজাত আহিব সিহঁতে চ' অহাৰ আগে এইবিলাক ৰেডি কৰিব লাগিব নহ'লে ক'ব আৰু আলহী আহিলেও একো মানে যাই যোগাৰ কৰাই নাই চ' এতিয়া যাই যোগাৰ কৰোঁ চ' চাই যাওক ব্লগটো পাই মই কাম চাম কৰোঁ চ' চাই যাওক এতিয়া মিট টমাটাৰ মছলা আৰু কি মছলা এইটো মছলা ৰেডি হৈছে পিঁয়াজৰ তাৰপিছত এইটো হৈছে আদা নহৰু আৰু এইবিলাক চব মছলা এতিয়া ৰেডি হ'ল বনাবৰ কাৰণে আইটেম বনাম মানে এতিয়া আজি ভাবিছোঁ মানে মাছ মাংস থাকিব আমাৰ তাৰপিছত থাকিব আইটেমত থাকিব আমাৰ বুটৰ দালি তাৰপিছত চিকেন তাৰপিছত থাকিব কিবা কিবি থাকিব আৰু ভাজি চাজি চব্জি আৰু কণী থাকিব তো এইকেইটা আইটেম কাৰণ যোনকেইটা মাছ মাংস নাখায় সেইকেইটা আৰু যেনেকৈ মই দালি বহাই কেনে এইটো একচুৱেলি বুটৰ দালি হয় তো বুটৰ দালি আমি ইয়াতে বহাই দিলোঁ তো এতিয়া ঢাকনখন মাৰি দিম ইয়াতে হ'ব দালি বনাই আছোঁ গেছত বহাই দিছোঁ দালিটো এতিয়া আৰু ঢাকনটো মাৰি দিওঁ দালি তো মানে ব্লগ বনাই আজি আৰু প্ৰভু কি যে হ'ব আৰু চ' আমাৰ ইয়াতে এতিয়া খানাৰ যাই যোগাৰ চলি আছে গাইজ চ' এতিয়া লাও চাও কাটি আছে এইবিলাক চব্জি তব্জি কাটি আছে এইবিলাক খাদ্য মাদাৰে তো এইটো চব্জিও বনাওঁ আমি তো এতিয়া চব্জি কাটি আছে আৰু এইবিলাক পিঁয়াজ চিয়াজ কটা বৰ্তমান আমাৰ কিচেনত এতিয়া খানাৰ যাই যোগাৰ চলি আছে মামাহঁতে এইবিলাক চব্জি কাটি আছে আৰু মই গেছত চাই আছোঁ গোটেই ঢালিছোঁ নেকি বহাই দিছোঁ এতিয়া চিকেন বনিব আমাৰ ইয়াতে তো কেৰাহীত হৈ আছে আৰু এটা দালি হৈ আছে ফ্ৰেণ্ডছ এতিয়া আমাৰ খাদ্য বনি আছে আৰু কিচেনত তো আমি এতিয়া বনাই আছোঁ ভোগটো চাই যাওক কি কয় মছলা দুটাই আছে নেকি গৰম মছলা আমাৰ নাই গৰম মছলা দিব লাগে মাংসত মছলা আনছোঁ মছলা আৰু গৰম মছলা আনবা লাগছে গৰম মছলা তো আমি এতিয়া আলু প্ৰথমতে ফ্ৰাই কৰি লওঁ তাৰপিছত মাংসটো ফ্ৰাই কৰিম এনেকৈ সকলো প্ৰথমতে ফ্ৰাই কৰা হ'ব একচুৱেলি মোৰ ভণ্টি চিকেন বনাব তাই চিকেন বনোৱাৰ দায়িত্বটো তাইক দিছোঁ লাবৰাৰ বাবে এইটো চব্জি কটা হৈছে ইয়াতে তৰকাৰী পূৰা যাই যোগাৰ চলি আছে ৰ'ব এতিয়া ইয়াতে পিঁয়াজ বহাই দিয়া হৈছে বহুত দিনৰ এইটো মানে আমি সৰু আলুটো ভাজিম সেই কৰি মানে বাদামৰ লগত সেইটো ভজা হ'ব সৰু আলুটো এতিয়া কটা হৈছে আমাৰ চব্জি অলমষ্ট কটা হৈ গৈছে এতিয়া বনাবহে লাগে আমি অকণমান গৈ আছে পিঁয়াজ জলকীয়া এইবোৰ এতিয়া এইটোৰ মছলাত দিয়া হৈছে জলকীয়া তাৰপিছত জালুক আৰু মছলাৰ বাবে এইটো কিবা মছলা গামছা পিন্ধি পুৰা আৰু ইয়াতে খানাত বনোৱাত লগাই গৈছে আৰু পানীলাওৰ মাছৰ মাথাৰ লগত বনাব তো এইটো খাৰৰ কাৰণে বনোৱা হ'ব পানীলাও এইটো পানীলাও গাইজ এতিয়া আমাৰ ইয়াতে মাংস ধুই আছে এইটো মাংস হয় আমাৰ তো মাংসটো এতিয়া বনোৱা হ'ব বনোৱাৰ আগতে ইয়াতে ধোৱা হৈছে মাংসটো দুবাৰ তিনিবাৰ ধুব লাগিব ভালদৰে তো চিকেন বনিব আজি মোৰ চৰ্দি লাগি আছে গাইজ আৱাজটো উপায় নাই বনাব লাগিব এনেদৰে ধুই লোৱা হৈছে ফাৰ্ষ্টতে
মছলা নোৱাৰি এতিয়া ইয়াতে দিয়া আছে মাংস চিকেন গাইজ মই নাখাওঁ বাছ এনেই চাই আছোঁ আৰু কাৰণ মইতো ভেজিটেৰিয়ান হয় বাছ মই এনেই চালোঁ আৰু এতিয়া চিকেন বনিব আৰু 1 কেজি আনি এতিয়া আমাৰ মাংসটো এনেকৈ ভজা হৈছে এতিয়া হাতে যাব মছলা যাব ইয়াতে এনেকৈ ভজা হৈছে প্ৰথমতে হালধি দি দিয়া হৈছে আগতে ফ্ৰাই কৰি ল'ম এতিয়া এনেকৈ মাংসটো ভজা হৈছে ইয়াতে নিমখো দিয়া হৈছে প্ৰথমতে আমাৰ চিকেন বনি আছে এতিয়া দালিটো এতিয়া আমি ইয়াতে বুটৰ দালি হৈ গ'ল এইটো বুটৰ দালি আমাৰ এতিয়া বুটৰ দালিখিনি হৈ গ'ল চ' এইটো মই বুটৰ দালি বনাইছোঁ আজি চ' মোৰ ভণ্টিয়ে বনাই আছে চিকেন পানী দিবি ইয়াতে মছলা কি দিছে অলপ কৈ দিব নেকি মছলাটো আগত মই বনাম কণীৰ দমৰ বাবে আমাক কণী তাৰপিছত এইবিলাক আলু চালু তাৰপিছত এইবিলাক বইল হ'ব দিম এতিয়া চ' আমি এতিয়া কণীৰ দমৰ বাবে এইবিলাক ৰেডি কৰিছোঁ চ' এতিয়া এইখিনি আমি গেছত বইল হ'ব দিম এতিয়া আমাৰ চালাড বনি আছে ইয়াতে চালাডৰ বাবে ইয়াতে কবি তাৰপিছত চ' গাইজ আমাৰ এতিয়া মাংসটো ইয়াতে চব মছলা পাতি দিয়া হৈছে অলপ পানী দিয়া হৈছে উতলিবলৈ দিয়া হৈছে এতিয়া ঢাকন দিয়া হ'ব অলপ উতলি হৈ আছে গাইজ ত' ইয়াতে কণী বইল হ'বৰ কাৰণে দিছোঁ হৈ গ'ল ৰেডি চ' আমাৰ চিকেন ৰেডি মাংস এনেকুৱা বনোৱা হৈছে গ্ৰেভি বনাইছে আৰু গ্ৰেভি টাইপৰ মাংস ৰেডি চ' আমাৰ কিটচেনত এতিয়া মাংস চাংস হৈ গ'ল অলমষ্ট আৰু এতিয়া মানে তৰকাৰীখন বনাব আছে তৰকাৰীৰ কাৰণে আমাৰ চব্জি চ' এইবোৰ চব্জি কটা হৈ গৈছে আৰু এতিয়া বনাওঁ আৰু তাৰপিছত আলু ভাজিম সৰু আলুটো অলমষ্ট হৈয়ে গ'ল আমাৰ খানা আৰু চব্জিখিনি বনোৱাৰ পিছত তাৰপিছত ভাতটো বহাই দিম गाइस चाय जाओ तो अभी हमारा यहाँ पे खाना हो रही है तो काहे बोल रही है बहुत मांग लेवल तुम्हारी कितना होई तो गाइस हमारा खाना चली আছে আৰু এতিয়া বৰ্তমান আমি এতিয়া প্ৰথমতে এইখিনি বাদাম হয় বাদামখিনি আমি ইয়াতে ফ্ৰাই কৰি আছোঁ তো আমি বাদামখিনি ফ্ৰাই কৰি ল'ম এতিয়া আমি ইয়াতে পিঁয়াজ তাৰপিছত এতিয়া যাব ইয়াতে নৰসিংহ এইটো নৰসিংহ কাৰি পাত্তা নৰসিংহ দিছোঁ তাৰপিছতে আলুখিনি দিয়া হ'ব এইখিনি হৈছে আলু সৰু আলু ছটা आलू है ये आलू छोटा आलू है ये इसको डाला है सब बोलो आलू ऐसे अभी जाएगा इसमें नमक যাব गाइस ইয়াতে Tulog siya ito. Kaya lagi ito. Kaya ito sa balam. Balam to. So guys, আমাৰ এটা খাদ্য হোৱাই নাই আমাৰ মানে পুৰা আজি বহুত ধৰণৰ ডিছ বনিছে তো সেইবাবে অলপ লেট হৈ গ'ল চ' সেইবাবে অলপমান এতিয়া আৰু আমি বনাই আছোঁ এতিয়া বৰ্তমান আপোনালোকে প্লিজ ব্লগটো চাই ল'ব আমাৰ ঘৰত আহিলে ফাইনেলি এইকেইজনী আৰু আৰু এজনী ক'ত আৰু এজনী আহিব বাকী আছে বাকী কেইজনী কুংগত লৈ গ'লে লুকাই আছে ইয়াতে তো এইকেইটা আহিলে এতিয়া
তো ফ্ৰেণ্ডছ এতিয়া যুঁজ দিব গৈ আছোঁ আলহীবিলাক। চ' এতিয়া এটাতো ঘোংঘতে উৰাই আছে একদম। তো তোমালোকে খোৱা দেই আৰু কিবা কিবি আহি আছে বাৰু। আজি আমাৰ আহিছে আৰু এইকেইজনী ছোৱালী এটা ঘোংঘত লৈ লুকাই আছে লাষ্টতে। কিবা লাজ কৰা ভ্লগহে হয় একদম লাজ কৰিব লগা আছে। আজি খুব ভাল লাগিছে দেই। মই কেনেকে বহি আছো এইটো দেখা যায় মাছৰ মাছ দেখা যায় তো এনেদৰে মোৰ লগৰ ছোৱালীকেইজনীৰ লগত অলপ লেকচাৰ পকাই আছোঁ আৰু বহুদিনৰ মূৰত আহিছে আমাৰ ঘৰত সিহঁতে। তো ভাল লাগিছে আৰু এনেকৈ অলপ লেকচাৰ চেকচাৰ মাৰিলোঁ আমি। তো আমাৰ কেমেৰামেনে আগত আহি প'ষ্ট দি আছে একেবাৰে। তাইৰ প'ষ্ট যিহে প'ষ্ট দিছে মই একেবাৰে গমেই পোৱা নাছিলোঁ তাই ভিডিঅ' বনাই আছে। তো মানে মোবাইলত পালোঁ আৰু সেইবাবে দিয়ে দিলোঁ। তো এনেদৰে ইয়াতে কি কৰি আছোঁ তো গমেই পোৱা নাছিলোঁ তাই যে ভিডিঅ' বনাই আছে। ৰাতি কামে গুচি যায় অকলে তাই অকলে যোৱা নাই হোটেলত গৈছিলোঁ অম্বুবাচীত গৈছিলোঁ। আমাৰ হিন্দু ধৰ্মত কি মানে ফেষ্টিভেল এটা মিছ নকৰোঁ। আহি আছে আৰু দুৰ্গা পূজা আহি আছে চব পূজা আহি আছে আমাৰ অসমীয়া 14 তাৰিখ বিহাৰীবিলাকৰ নেক্সট আহিছিল আজি খানা। তাৰপিছত এইটো হৈছে চিকেন আণ্ডা কাৰী, দালি দাল আৰু এইটো হৈছে চিকেন আৰু এইটো আলু ভাজি আৰু এইটো হৈছে ডিছ। এইটো চব্জি হয় আৰু এইটো হ'ল ভাজি, এইটো হ'ল এইটো এতিয়া তোমালোকে খোৱা কেনেকুৱা হৈছে ক'বা দেই। কেনেকুৱা হৈছে মোৰ খাদ্য কেনেকুৱা হৈছে বাৰু কেনেকুৱা হৈছে এইবোৰ মুখ নেদেখায় কেনেকুৱা হৈছে ৰে খোৱা দেই লাজ চাজ নকৰিবা সিহঁতক দিবৰ বাবে। তো এতিয়া যাব ওলাইছে মানে সেইবাবে এতিয়া মই চাহ দিম সিহঁতক। তো এতিয়া চাহ বনাই আছোঁ গাইজ। এইটো মই বনাই আছোঁ গাইজ চাহ দিব গৈ আছোঁ গাইজ ষ্টক। অ' মাই গড আলহীসকল তোক জিলাপি তহঁতক দিছোঁ আছে দে আমাৰ জিলাপি তহঁতক দিছোঁ। আমাৰ কি খালে হ'ল ক'ত জিলাপি বিচাৰে এতিয়া আলহীবোৰ যাব ওলাইছে। চ' বাই বাই। ভাল লাগিল আহিলা তোমালোক সকল। মোৰ আলহী গুচি গ'ল। তো এতিয়া মই পূৰা ফ্ৰী হৈ গ'লোঁ। তো মানে পূৰা ভাগৰি গৈছোঁ কাৰণ দিনটো মই কাম কৰি আছোঁ। চ' আই এম ভেৰি টায়াৰ্ড গাইজ। চ' বহুত টায়াৰ্ড হৈ গৈছোঁ একচুৱেলি। তো দেখিছে অৱস্থা নাই অলপ। চ' এতিয়া অলপ ভাবিছোঁ অলপমান শুই যাওঁ। চ' গাইজ আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ। চ' বহুত ভাগৰি গ'লোঁ আজি ব্লগটো। আপোনালোকে যদি চাই ভাল লাগিলে অলপো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। চ' মই এতিয়া কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। চাই আছোঁ টিভি চাওঁ এতিয়া মই আপোনালোকক বাই বাই জনাওঁ। তো আপোনালোক সকলোকে মই এতিয়া বাই বাই জনালোঁ। চ' আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ। চ' আই এম ভেৰি টায়াৰ্ড গাইজ। So bye.
দুপৰীয়া লাগছে একচুৱেলি মোৰ চ' মই এতিয়া অলপ ৰেষ্ট কৰোঁ বাই নেক্সট ব্লগত লগ পাম আৰু আপোনালোক সকলোকে